তেখেতক আমাৰ আমি গুৰুত্ব দিব কাৰণে জনাইছোঁ আমাৰ মহিলাসকলক এটা উমনি দিব কাৰণে জনাইছোঁ আমাৰ ভাবিবলৈ ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হৈ থকা ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হৈছে শানু শইকীয়া আমি তেখেত ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত হৈছে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোত আপোনালোকে যিদৰে সহযোগ কৰিছে আগলৈ এই ইউনিয়নৰ ভাৱে মানুহবিলাকক আপোনালোকে সহযোগ কৰি যাব বুলি মোৰ আশা ব্যক্ত কৰোঁ। ইতিহাসৰ বিষয়ে সভাত বিশেষকৈ সভাৰ পৰিচালক আমাৰ লগতে আমাৰ আজি আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হ'ল আমাৰ যিখিনি আমাৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীখিনিক গুদামত কেনেকৈ প্ৰশিক্ষণ দিব লাগে, কিদৰে কাম কৰিব লাগে সেই বিষয়ে আমি অৱগত কৰিছোঁ। আৰু আমাৰ যিখিনি কাম আগৰ পৰা চলি আছে 1998 পৰা আমাৰ সংগঠন চলি আছে, এই সংগঠনৰ যি ছেটিং প্ৰক্ৰিয়া আজি আমি আৰম্ভ কৰিছোঁ কমলাজাই গোষ্ঠীত। আৰু ইয়াত বিশেষকৈ আমাৰ যি কমিটি আছে সেই কমিটিৰ সহযোগত যিখিনি মানুহক আমি ইয়াত সংস্থাপন দিব লাগে, ছেটিং কৰিব লাগে, গোটেইখিনি আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, গেং লিষ্ট জমা কৰিছোঁ। আৰু ইয়াৰ ভিতৰত যিখিনি সুবিধা আহিব লাগে চৰকাৰৰ পৰা, আমাৰ যি আপোনাৰ ৰেলৱে যি আমাৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ পৰা যিখিনি সুবিধা আহিব লাগে, গোটেই লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি যিখিনি ডেভেলপ হ'ব লাগে যথেষ্টখিনি কাম আমাৰ কমলাজাইত হৈছে আৰু আগলৈ হৈ থাকিব বুলি আশা কৰিছোঁ। আমাৰ সংগঠনৰ পৰা ভাৰতীয় ৰেলৱে মালগুদামৰ পৰা আমি যিখিনি কৰিব লগা আছে, যিখিনি প্ৰচেষ্টা হাতত ল'বলগীয়া আছে, আমি গোটেইখিনি প্ৰচেষ্টা হাতত লৈছোঁ। গোটেই স্থানীয় লোকৰ সংস্থাপনৰ উদ্দেশ্যে আজি এইখন আমি সভাখন কৰিছোঁ।